নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। অসমৰ সচিবালয়ত কেইটামান নতুন পোষ্ট মুকলি কৰা হৈছে, গতিকে কোনসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাৰ চেষ্টা কৰিম। ভিডিঅ'টো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে যেটো পোষ্ট আছে এডিশনাল সেক্ৰেটাৰী, ইয়াতে স্কেল অফ পে স্যালাৰিটো 30,000 পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে 17,500 থাকিব, যেটো বহুত হাই লেভেলৰ পোষ্ট হয়। আৰু ইয়াতে এটা পোষ্ট মুকলি কৰিছে প্ৰটোকল অফিচাৰৰ বাবে 30,000 পৰা ইয়াতে ষ্টাৰ্ট হ'ব আৰু ইয়াৰ বাবে এটা পোষ্ট মুকলি কৰিছে। লগতে ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ যেটো আছে গ্ৰেড 2, ইয়াৰ বাবে 22,000 পৰা ষ্টাৰ্ট হ'ব। স্যালাৰিটো গ্ৰেড পে থাকিব 9,400 আৰু ইয়াৰ বাবে দুটা পোষ্ট মুকলি কৰা হৈছে। এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ বাবে আছে এটা পোষ্ট 14,000 পৰা 70,000 লৈকে, স্যালাৰি গ্ৰেড পে 8,700। লগতে ষ্টেনোগ্ৰাফাৰ যেটো আছে গ্ৰেড 3 বাবে মুকলি কৰিছে, ইয়াতে 14,000 পৰা 70,000 লৈকে ৰখা হৈছে স্যালাৰিটো। ইয়াতেও দুটা পোষ্ট মুকলি কৰিছে, টোটাল ইয়াতে 7টা ভ্যাকেন্সি মুকলি কৰিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যেটো এডিশনাল সেক্ৰেটাৰী আছে, ইয়াতে এটো এক্সপেৰিয়েন্স থাকিব লাগিব, এক্সপেৰিয়েন্স 7 ইয়াৰৰ বিচাৰিছে। যদি কোনোবা ক্যান্ডিডেটৰ আছে তেতিয়াহ'লে তেওঁ এলিজিবল হ'ব আৰু ইয়াতে এজ টু 50 ইয়াৰ্ছৰ পৰা 55 লৈকে হ'ব লাগিব। সো যিসকলৰ ইয়াতে এক্সপেৰিয়েন্স আছে তেওঁলোকে অকল পাৰিব। নেক্সট যেটো আছে প্ৰটোকল অফিচাৰ, ইয়াৰ বাবে আপোনালোকে চাওক মাষ্টাৰ্ছ কৰা হ'ব লাগিব মিনিমাম 60%ৰ হৈতে। লগতে কৈছে 4 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট নাইবা সেমি গভৰ্ণমেণ্ট অফিচ। লগতে যদি কোনো ক্যান্ডিডেটৰ টুৰিজম নাইবা হস্পিটালিটিৰ ক্ষেত্ৰত মেনেজমেণ্টৰ ক্ষেত্ৰত যদি ডিগ্ৰী আছে তেন্তে তেওঁক সেই ক্ষেত্ৰত প্ৰিফাৰেন্স দিয়া হ'ব। কমন হ'ব লাগিব ইংলিছ, SMS আৰু হিন্দী ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত। আৰু এজটো ইয়াতে 35 ইয়াৰ্ছতকৈ কম হ'ব নালাগিব আৰু লগতে 40 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব, মানে 35 to 40 এজ ইয়াৰ মাজত যিসকলৰ আছে তেওঁলোকে পাৰিব। ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ বাবে গ্ৰেড 2ৰ বাবে যেটো আছে, ইয়াতে দ্য ক্যান্ডিডেট শুড পজেছ ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব, আৰ্টছ নাইবা সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। যিসকলৰ ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট আছে 80 ৱৰ্ড পাৰ মিনিট, তেওঁলোকে এই 100 ৱৰ্ড পাৰ মিনিটৰ যেটো স্পীড টেষ্ট লোৱা হ'ব সেই তাতে এলিজিবল হ'ব। দ্য ক্যান্ডিডেট মাষ্ট হেভ এডেকুৱেট নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন উইথ DTP ইন SMS। কৈছে বয়সটো 21 ইয়াৰ্ছতকৈ কম হ'ব নালাগিব আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ বাবে যেটো আছে, ইয়াতে আপোনালোকৰ দ্য ক্যান্ডিডেট মাষ্ট বেচেলৰ ডিগ্ৰী থাকিব লাগিব কোড লাইব্ৰেৰী সায়েন্সৰ ক্ষেত্ৰত। আৰু লগতে কৈছে 5 ইয়াৰ্ছ অফ এক্সপেৰিয়েন্স ডিলিং উইথ লাইব্ৰেৰী মেনেজমেণ্টৰ ক্ষেত্ৰত ইয়াতে 5 বছৰৰ মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে। 21 বছৰ পৰা 38 বছৰ ইয়াৰ মাজত হ'ব লাগিব বয়সটো। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ৰ বাবে আছে যেটো আপোনালোকৰ দ্য ক্যান্ডিডেট শুড পজেছ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো হ'লে হ'ব। আৰু ইয়াতে ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট থাকিব লাগিব ITI অসমৰ পৰা নাইবা যিকোনো ইনষ্টিটিউটৰ। ইট মাষ্ট হেভ এডেকুৱেট নলেজ অফ কম্পিউটাৰ এণ্ড গুড কমাণ্ড অভাৰ ইংলিছ লেংগুৱেজ। দ্য কেণ্ডিডেট শুড নট বি 21তকৈ কম হ'ব নালাগিব। যিসকল ST প্লেন এৰিয়াৰ কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে কেণ্ডিডেট যিসকল এলিজিবল হয়, মানে এপ্লাই কৰাৰ পিছত যিসকলৰ ডকুমেণ্ট ঠিকে থাকিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটসমূহ ঠিকে থাকিব, তেওঁলোকৰ শ্বৰ্ট লিষ্ট এটা কৰা হ'ব আৰু শ্বৰ্ট লিষ্টটো ৱেবছাইটত পাব্লিছ কৰিব। আৰু তাৰে পিছতহে সেই শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ ইয়াতে টেষ্ট লোৱা হ'ব। চাওক চিৰিয়েল 1 and 2ৰ বাবে ৱাক ইন ইণ্টাৰভিউ মাতিব, মানে আপোনালোকৰ ইয়াতে যেটো আছে সেক্ৰেটাৰী আৰু প্ৰটোকল অফিচাৰ, ইয়াৰ বাবে ৱাক ইন ইণ্টাৰভিউৰ বাবে মাতিব। যেটো আছে চিৰিয়েল 4 উইল বি কল ফৰ ৰাইট এন এক্সামিনেশ্যন হুইচ উইল বি দ্য অবজেক্টিভ টাইপ। যেটো এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আছে ইয়াতে আপোনালোকৰ ৰাইট এন এক্সামিনেশ্যনৰ বাবে মাতিব। অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব 100 মাৰ্কছৰ। Subject matters of library science, current affairs, mathematical aptitude, general English and SMS literature 3 and 5 অৰ্থাৎ ইয়াতে আপোনালোকৰ ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ গ্ৰেড 2ৰ বাবে যেটো আছে আৰু ষ্টেনোগ্ৰাফাৰ, ইয়াৰ বাবে আপোনালোকৰ এটা স্পীড টেষ্ট লোৱা হ'ব আসাম লেজিসলেটিভ এছেম্বলিৰ দ্বাৰা। এপ্লাই কৰাৰ সময়ত আপোনালোকে যেটো আছে www.assamvidhansabha.org.in এই অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব লাগিব যিসকলে এলিজিবল হয়। ডকুমেণ্টৰ ক্ষেত্ৰত এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, আপোনালোকে এডমিট কাৰ্ড দিব পাৰে বা পাছ চাৰ্টিফিকেট দিব পাৰে মেট্ৰিকৰ। লগতে আপোনালোকৰ নিজৰ ফটোগ্ৰাফটো আপলোড কৰিব লাগিব। মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব লাগিব আপোনাৰ যিবোৰ কোৱালিফিকেশ্যন আছে সকলোৰে। কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে। NOC চাৰ্টিফিকেট দিব লাগিব যিসকলে এপ্লিকেবল হয়। আৰু এজন কেণ্ডিডেট মাত্ৰ এটা পোষ্টৰ এগেইনষ্টতহে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যনটো আজিৰ পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ 13 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো ৰখা হৈছে এপ্ৰিলৰ 9 তাৰিখলৈকে আবেলি 5 বজালৈ। ইয়াৰ বাবে অনলাইন এপ্লাই লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত লাভ কৰিব ভিডিঅ'ৰ। গতিকে যিসকল এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব। সো ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।